আজি ইউনিফিকেশন গ্রুপর এটা বহুত গুরুত্বপূর্ণ সভা গুৱাহাটী অনুষ্ঠিত হয় আর আমার ইউনিফিকেশন গ্রুপটো 2022 সনৰ 10 জুলাইৰ পৰা অসমৰ আদিবাসী জনগোষ্ঠীৰ জাতীয় সংগঠন আশা দুটা পৰ্যায়ত বিভক্ত হৈ থকাৰ কাৰণে ইয়াক একত্ৰিতকৰণ কৰিবৰ কাৰণে এই গ্ৰুপটোৰ জন্ম হৈছিল আৰু আমি আজি কেইমাহমানেই বাকী আছে 3 বছৰ হ'বলৈ আমি অপ্ৰাণ চেষ্টা কৰি আছো আৰু আজি এই পৰ্যায়লৈ পাইছো আৰু এই প্ৰক্ৰিয়াটোক আগবঢ়াই নিবৰ কাৰণে আজি আমি প্ৰতিষ্ঠাপক সম্পাদক স্যার জোসেফ মিঞ্জক নেতৃত্ব এটা প্যানেল কমিটি 11 জনীয়া এটা প্যানেল কমিটি বনাই দিছো আৰু তেখেতৰ এই নেতৃত্বতে ইউনিফিকেশনৰ কাৰ্যটো আগবাঢ়ি যাব বুলি তেখেতক আজি আমি দায়িত্বটো অৰ্পণ কৰিছো। সকলোকে জোহাৰ। আজি গুৱাহাটীত সদৌ অসম আদিবাসী ছাত্ৰ সন্থাৰ UG গ্ৰুপৰ বা ইউনিফিকেশন গ্ৰুপৰ গুৰুত্বপূৰ্ণ বৈঠক হয় আৰু এই বৈঠকত আজি মোক বিশেষভাৱে দায়িত্ব এটা দিছে। এই দায়িত্ব হ'ল যে 11 জনীয়া পেনেল যি পেনেলে সদৌ অসম আদিবাসী ছাত্ৰ সন্থা যিহেতু দুই ভাগত বিভক্ত হৈ আছে এই বিভক্তটো শেষ কৰিবৰ কাৰণে ছাত্ৰ সন্থা এটা সংগঠন কৰিবৰ কাৰণে যি দায়িত্ব মোক দিছে সেই দায়িত্বটো আজি মই গ্ৰহণ কৰিলোঁ আৰু আশা কৰোঁ সকলোৱে যে সন্মত হ'ব আৰু সহায় সহযোগ আগবঢ়াব যাতে আমাৰ জাতীয় সংগঠন সদৌ অসম আদিবাসী ছাত্ৰ সন্থা এক হয়। আজি ইউনিফিকেশন গ্ৰুপৰ এটা বহুত গুৰুত্বপূৰ্ণ সভা গুৱাহাটী অনুষ্ঠিত হয় আৰু আমাৰ ইউনিফিকেশন গ্ৰুপটো 2022 সনৰ 10 জুলাইৰ পৰা অসমৰ আদিবাসী জনগোষ্ঠীৰ জাতীয় সংগঠন আশা দুটা পৰ্যায়ত বিভক্ত হৈ থকাৰ কাৰণে ইয়াক একত্ৰিতকৰণ কৰিবৰ কাৰণে এই গ্ৰুপটোৰ জন্ম হৈছিল আৰু আমি আজি কেইমাহমানেই বাকী আছে 3 বছৰ হ'বলৈ আমি অপ্ৰাণ চেষ্টা কৰি আছো আৰু আজি এই পৰ্যায়লৈ পাইছো আৰু এই প্ৰক্ৰিয়াটোক আগবঢ়াই নিবৰ কাৰণে আজি আমি প্ৰতিষ্ঠাপক সম্পাদক স্যার জোসেফ মিঞ্জক নেতৃত্ব এটা প্যানেল কমিটি 11 জনীয়া এটা প্যানেল কমিটি বনাই দিছো আৰু তেখেতৰ এই নেতৃত্বতে ইউনিফিকেশনৰ কাৰ্যটো আগবাঢ়ি যাব বুলি তেখেতক আজি আমি দায়িত্বটো অৰ্পণ কৰিছো। সকলোকে জোহাৰ। আজি গুৱাহাটীত সদৌ অসম আদিবাসী ছাত্ৰ সন্থাৰ UG গ্ৰুপৰ বা ইউনিফিকেশন গ্ৰুপৰ গুৰুত্বপূৰ্ণ বৈঠক হয় আৰু এই বৈঠকত আজি মোক বিশেষভাৱে দায়িত্ব এটা দিছে। এই দায়িত্ব হ'ল যে 11 জনীয়া পেনেল যি পেনেলে সদৌ অসম আদিবাসী ছাত্ৰ সন্থা যিহেতু দুই ভাগত বিভক্ত হৈ আছে এই বিভক্তটো শেষ কৰিবৰ কাৰণে ছাত্ৰ সন্থা এটা সংগঠন কৰিবৰ কাৰণে যি দায়িত্ব মোক দিছে সেই দায়িত্বটো আজি মই গ্ৰহণ কৰিলোঁ আৰু আশা কৰোঁ সকলোৱে যে সন্মত হ'ব আৰু সহায় সহযোগ আগবঢ়াব যাতে আমাৰ জাতীয় সংগঠন সদৌ অসম আদিবাসী ছাত্ৰ সন্থা এক হয়।